হয়, বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন সময়ত কৈ আহিছে যে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ কথা, ৰড কানেক্টিভিটিৰ কথা কৈ আহিছে। কিন্তু সেই সময়তে আচলতে যি গ্ৰাম্য অঞ্চলৰ যি যাতায়াতৰ ব্যৱস্থা, সেই যাতায়াতৰ ব্যৱস্থাসমূহ কিমান উন্নত হৈছে। মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমজোঙাৰ নিকটৱৰ্তী এটা গ্ৰাম্য পথত। আৰু এয়া আমজোঙাৰ নিকটৱৰ্তী যিটো দৰংগিৰি পঞ্চায়ত, আৰু সেই দৰংগিৰি পঞ্চায়তৰ এটা গুৰুত্বপূৰ্ণ পথ, এক আদৰ্শপাৰা গাঁৱলৈ যোৱা এই পথেৰে আচলতে কেইবাখনো গাঁৱৰ লোকে আচলতে এই পথেৰে যাতায়াত কৰে। মই পোনপ্ৰথমে মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া আচলতে এটা পথ নে পথাৰ আচলতে ধৰিব নোৱাৰি। আচলতে এনেদৰে বিভিন্ন গ্ৰাম্য পথৰ এক দুৰৱস্থাই সৰ্বসাধাৰণ ৰাইজক আচলতে জ্বলা কলা খুৱাই আহিছে। কিন্তু যি জনপ্ৰতিনিধিসকল আছে, দুধনৈ সমষ্টি যিহেতু অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি, আৰু এই সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, তেখেতৰ এই দুধনৈৰ নিকটৱৰ্তী এটা অঞ্চল, কিন্তু আজিলৈকে এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে গুৰুত্ব প্ৰদান কৰা নাই। আৰু কোনো এজন পঞ্চায়তৰ প্ৰতিনিধিয়ে এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই, যাৰ ফলত আচলতে এই অঞ্চলৰ লোকসকলে কেইবাখনো গাঁৱৰ লোকসকলে আচলতে জমৰ যাতনা ভুগিব লগা হৈছে। মই পোনে পোনে গৈছোঁ, স্থানীয় ৰাইজসকল আছে, তেওঁলোকে কি সমস্যা আচলতে ভুগি আছে তেওঁলোকৰ কাষত যাব বিচাৰিছোঁ। এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ কিমান বছৰৰ পৰা এনেদৰে আছে। আমাৰ ইয়াতে 35 বছৰৰ পৰা আমি এনেকুৱাই আছোঁ। মানে আমাৰ কমিটি গঠন কৰি আমি ৰাস্তাটো অলপ বনাই আছোঁ। আৰু গাঁৱতে বহুত গাড়ী আছেতো, সেই গাড়ীয়ে খুব হেৰি হৈ গৈছে, নষ্ট কৰি আছে এতিয়া ডাঙৰ গাড়ী। আৰু ল'ৰা ছোৱালীবিলাক খুব কষ্ট পাই আছে স্কুললৈ যোৱাটো। আৰু এনেকুৱা আমাৰ অসুখ হ'লে এম্বুলেঞ্চ আমাৰ গাঁৱলৈকে আহিব নোৱাৰে। আপোনালোকে কি নিজাভাৱে বনাই নেকি? হয়, আমি নিজাভাৱে বনাই লৈছোঁ এইখিনিতো। এতিয়া যিসকল মানে এতিয়া মানে ইলেকশ্যন আহি আছে, কেইবামান মাহৰ পিছত মানে ইলেকশ্যন আহিব, আপোনালোকৰ মানে ইলেকশ্যন আহিব, প্ৰতিনিধিসকল আহিব আপোনালোকে ভোট বিচাৰি, কিন্তু কি ক'ব তেতিয়া? কি ক'ব আচলতে? তেতিয়া মানে বনাই দিম কয়, আমাক ৰাস্তাটো বনাই দিম, আমাক ভোটটো দিয়ক, সেইটো কয়। আমি 2-3জনেই দিছোঁ ইয়াতে, হিতেশ ৰাভাক দিছোঁ আৰু MLA ক দিছোঁ। আৰু আমাৰ পঞ্চায়তৰ হেৰি আছিল পুৰ্ণানন্দ, তেওঁকো মাতি আনিছোঁ, সেইটো গুৰুত্ব দিয়া নাই আমাক। আচ্ছা, মহিলা এগৰাকী আছে, মহিলাগৰাকীৰ যাব কি সমস্যা ভুগি আছে আপোনালোকে, যিহেতু মহিলা মানুহৰ বিভিন্ন সমস্যা? আমাৰ মহিলাৰ সমস্যাটো ক'বাৰ এটা বিৰাট ডাঙৰ সমস্যা আছে ৰাস্তাৰ বাহিৰৰ। আৰু যেনিবা পৰসতী মাতৃ যেতিয়া সিদিনাখন 21 তাৰিখত ছেপ্টেম্বৰৰ 21 তাৰিখে গোৱালপাৰাত যেতিয়া এটা পৰসতী মাতৃ ঘূৰাই আনিল, তাক যেনিবা এম্বুলেঞ্চত আনিছিল, কিন্তু আধা ৰাস্তাৰ পৰা তাক নিব নোৱাৰাত আমাৰ মহিলা 6-7জন ওলাই তাইক মানে নিব বাধ্য হৈছে, দাঙি ঠাঙি নিব লগা হৈছে। আৰু যেনিবা যেতিয়া গৰ্ভৱতী হয়, তেতিয়া নাৰ্ছে বা আশাই যেতিয়া মাতি পঠাব, তেতিয়া মানে গাড়ী আহিব নোৱাৰে, সিহঁতে একে দুৰ্বল ভাৱেৰে এৰি যাব লগা হয়, চিকিৎসালয় নিব লগা হয়। কি আহ্বান জনাব আপোনালোকে, যিহেতু ৰাস্তাটো হোৱা নাই এতিয়ালৈকে, কি আহ্বান জনাব চৰকাৰক? কি আহ্বান জনাম মানে আমিতো মানে এইটো দৰখাস্ত দিয়ে আছোঁ, তথাপি মানে বনাই দিয়া নাই। আৰু আমি বজাৰত গ'লে ইমান অসুবিধা, আৰু ল'ৰা ছোৱালীয়ে স্কুলত যোৱাৰ কাৰণে ইমান অসুবিধা। আমি ৰোগী নিব নোৱাৰোঁ, ডেলিভাৰী এটা নিব নোৱাৰোঁ, তিলাই নিব লগা হয়। সেনেকুৱা বহুত মানে অসুবিধা হৈ আছে আৰু কি আমাৰ এইটো গাঁৱত। বহুত বছৰ আমি ইয়াত মানে বহুত দিন হ'ল, 3-4 বছৰ হ'ল। চৰকাৰে মানে বনাই দিম কয়, ভোট যেতিয়া মানে ভোট হয় তেতিয়া ভোট খুজিব আহে, আমি কওঁ এইটো ৰাস্তা আমাক একো নালাগে, খালি ৰাস্তাই অকল বনাই দি। আমাৰ গাঁৱত মানে বহুত ড্ৰাইভাৰ আছে, 20-25জন ড্ৰাইভাৰ আছে, আৰু কিছুমানৰ ঘৰতো গাড়ী আছে, অহা যোৱা কৰিব মানে বাৰিষাত বহুত অসুবিধা। সেইটো কাৰণে ৰাস্তাটো বহুত আশাও কৰিছোঁ, সিহঁতে মানে বনাই দিমো কয়, এতিয়ালৈকে বনাই নেদে। আৰু শুনিছোঁ বহুত দিনৰ পৰাই 2-3 বছৰ আগৰ পৰাই বনাই দিম বা আহি আছে, হ'ব বুলি আশা কৰি আছিলোঁ, কিন্তু নাই, এতিয়ালৈকে অহা নাই। নিশ্চিতভাৱে এনেদৰে আচলতে প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে ভোট বিচাৰি গাঁৱলৈ আহে, কিন্তু প্ৰকৃততে আচলতে গাঁও অঞ্চলৰ যি উন্নয়ন, সেই উন্নয়ন সাধন কৰিবলৈ তেওঁলোকে অপাৰগ হয়। আচলতে সময়ত তেওঁলোকে ৰাইজৰ মাজলৈ আহে, কিন্তু সেই সময় পাৰ হোৱাৰ পিছত তেওঁলোকে জয়ী হৈ যোৱাৰ পিছত তেওঁলোকে আচলতে ৰাইজৰ খবৰ ল'বলৈ তেওঁলোকে আহৰি নাপায়। গতিকে এনেদৰে আচলতে জনপ্ৰতিনিধিসকলে প্ৰায়ে
গাঁৱৰ অঞ্চলৰ লোকসকলক প্ৰতাৰণা কৰি আহিছে। গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে, তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে, তেওঁলোকে কেতিয়া এই পথছোৱা নিৰ্মাণ কৰিব, তেওঁলোকে এই পথছোৱাৰ নিৰ্মাণৰ ব্যৱস্থা কেতিয়া কৰিব, সেই প্ৰশ্ন আচলতে ৰাইজে আহ্বান কৰিছে, প্ৰশ্ন উত্থাপন কৰিছে। গতিকে জনপ্ৰতিনিধিসকলে গুৰুত্ব প্ৰদান কৰক। অতি গুৰুত্বপূৰ্ণ পথ, কেইবাটাও অঞ্চলৰ ৰাইজে আচলতে এই পথেৰে যাতায়াত কৰে। গতিকে জনপ্ৰতিনিধিসকলে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, সেয়া আহ্বান জনাইছে সৰ্বসাধাৰণ ৰাইজে।